এয়া মোৰ ব্ৰইলাৰ পল্ট্ৰি ফাৰ্ম আৰু মই ইয়াত বৰ্ডিঙত ৰাখিছোঁ পোৱালিবোৰ। চাওক কেনেকৈ আছে। বৰ্তমান দুপৰীয়া ভাগত আজি আছিলে 24 ডিগ্ৰী ঠাণ্ডাটো, আৰু যেতিয়া আমাৰ এতিয়া বৰ্তমান আছে 22 ডিগ্ৰী 20 ডিগ্ৰী তেনেকৈ আছে। গতিকে মই 10 বজালৈকে LED বাল্ব এনেকৈ লগাই থৈ দিম। যেতিয়া 10 বজাৰ পিছত 18 ডিগ্ৰী চেলচিয়াছ আহিব, তেতিয়া মই 100 পাৱাৰৰ লাইটবোৰ ব্যৱহাৰ কৰিম 2 বজালৈকে। 2 বজাৰ পাছত যেতিয়া আমাৰ 12 ডিগ্ৰী বা 11 ডিগ্ৰী চেলচিয়াছত ঠাণ্ডা পৰিব, তেতিয়া মই 200 পাৱাৰৰ বাল্ববোৰ লগাই দিম। তেতিয়া মোৰ লাইনৰ যোনটো খৰচ, সেই খৰচটো কিছু পৰিমাণে কম হ'ব। আৰু আমি সন্ধিয়াৰ ভাগৰ পৰাই যদি 200 পাৱাৰৰ বা 100 পাৱাৰৰ লাইটবোৰ লগাই থৈ দিওঁ, তেতিয়াহ'লে লাইনৰ বিল বহুগুণে আহিব। আৰু ইয়াত যিহেতু হিট মেইনটেইন কৰি চলিব লাগে, ইয়াত যাতে বাহিৰৰ হাৱাবোৰ আহিব নোৱাৰে, সেইবাবে ইয়াত পুৰা বাউণ্ডাৰীটো ঘেৰাও কৰি ৰখা হৈছে, যাতে হিট ভিতৰত সোমাব নোৱাৰে, এনেকৈ ৰখা হৈছে। আপোনালোকে যদি এনেকৈ লাইটবোৰ ব্যৱহাৰ কৰে, উষ্ণতা অনুযায়ী লাইটবোৰ ব্যৱহাৰ কৰিলে আপোনালোকৰ নিশ্চয় যিহেতু লাইনৰ খৰচ এইটো আপোনালোকে মেইনটেইন কৰিব পাৰিব। আৰু আপোনালোকে মনত ৰাখিব যাতে কোনোফালে ইয়াত ফাঁক নাৰাখে। আৰু কিন্তু হাৱা আহিবলৈ কিছু হ'লেও অলপ ফাঁক ৰাখিব লাগিব, নহ'লে গেছ হৈ যাব। গতিকে মই ইয়াত তেনেকৈ ৰাখিছোঁ, যাতে গেছবোৰ বাহিৰত ওলাই যাব পাৰিব আৰু বাহিৰৰ হাৱাটো কিছু হ'লেও হাৱা ভিতৰত সোমাব পাৰে, অক্সিজেন লেভেলটো যাতে ঠিকে থাকে। এনেকৈ আপোনালোকে মেইনটেইন কৰি ল'ব পাৰিব আপোনাৰ বৰ্ডিংটো, তেতিয়াহ'লে পোৱালিবোৰ সুস্থ হৈ থাকিব আৰু তেওঁলোকে খাদ্য আৰামত খাই থাকিব পাৰিব।